আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। মই ৰাহুল শইকীয়া আৰু আজি মই আপোনালোকৰ কাৰণে মেথছৰ এটা অতি গুৰুত্বপূৰ্ণ চেপ্টাৰ লৈ আহিছো, যাৰ নাম কি হয় আপোনালোকে বৰ্ডত দেখা পাইছে, লসাগু আৰু গসাগু। ৰিলেটেড টু এক্সাম বহুত গুৰুত্বপূৰ্ণ চেপ্টাৰ হয়, কিয়নো আমি এই চেপ্টাৰটো যদি ভালদৰে জানো বা শিকো, তাৰ পিছৰ পৰ্যায়ত আমি মেথছৰ বাকীসমূহ চেপ্টাৰ শিকিবলৈ বা বুজিবলৈ আমাৰ সহজ হৈ পৰিব। গতিকে আমি পলম নকৰি আজি চেপ্টাৰটো আৰম্ভ কৰো। আপোনালোকে দেখা পাইছে আমি আজি চেপ্টাৰ কি লৈছো, লসাগু আৰু গসাউ। লসাগু মানে কি হয়, অসমীয়াত ইয়াৰ সম্পূৰ্ণ অৰ্থটো হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক, আৰু গসাউৰ সম্পূৰ্ণ নামটো হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক, আৰু ইংলিছত কি বুলি কোৱা হয়, এলচিএম লোৱেষ্ট কমন মাল্টিপুল, আৰু এইচচিএম মানে হৈছে হাইয়েষ্ট কমন ফেক্টৰ। মই আকৌ এবাৰ কৈ দিছো, লসাগু মানে অসমীয়াত সম্পূৰ্ণভাৱে কি বুলি কোৱা হয়, লঘিষ্ঠ সাধাৰণ গুণিতক, আৰু গসাগু মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক। ঠিক একেদৰে এলচিএম মানে হৈছে লোৱেষ্ট কমন মাল্টিপুল, আৰু এইচচিএম মানে হৈছে হাইয়েষ্ট কমন ফেক্টৰ। এতিয়া আমি প্ৰথম লসাগু অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক কাক কয় তাৰ বিষয়ে চাম, আৰু ইয়াৰ পাছৰ পৰ্যায়ত আমি গসাগুলৈ যাম। এতিয়া আমি প্ৰথম চাওঁ লসাগু। এতিয়া লসাগু আমি যেতিয়া জানিবলৈ যাম, তেতিয়া আমি প্ৰথম জানি ল'ব লাগিব, মই ইয়াত এটা কথা কৈছিলো, লঘিষ্ঠ সাধাৰণ গুণিতক। আমি প্ৰথম জানি ল'ব লাগিব গুণিতক কি হয়, গুণিতক কি হয়, বা ইংলিছত কি বুলি কোৱা হয়, ইয়াক মাল্টিপুল বুলি কোৱা হয়, মাল্টিপুল বুলি কোৱা হয়। এইটো একচুৱেলি কি হয় ন, গুণিতক মানে কি বা মাল্টিপুল মানে আমি কি বুজো বা কি জানো, আমি সেইটো যেতিয়া জানিম তেতিয়াহে আমি লসাগু উলিয়াব পাৰিম। প্ৰথম পৰ্যায়ত আমি জানি ল'ব লাগিব গুণিতক কি হয় বা মাল্টিপুল কি হয়। সাপোজ মই এটা সংখ্যা কনসিডাৰ কৰিলো, এই 4 সংখ্যাটোক কনসিডাৰ কৰিলো, 4ৰ লগত মই 1 পূৰণ কৰিলো, তেতিয়া আমি পালো 4। 4ৰ লগত মই 2 পূৰণ কৰিলো, আমি তেতিয়া পালো 2 4 8। 4ৰ লগত মই 3 পূৰণ কৰিলো, আমি কি পালো 3 4 12। 4ৰ লগত মই 4 পূৰণ কৰিলো, মই পালো কিমান 4 4 16। এতিয়া ইয়াৰ পৰা মই গুণিতক কি হয় বা মাল্টিপুল কি হয় সেইটো সহজভাৱে বুজাই দিছো, আপোনালোকে মন কৰিব। 4ৰ লগত আমি 1 পূৰণ কৰোতে আমি কিমান পালো 4, বা মই অকমান যদি ইভাগে কওঁ, 4ৰ লগত 1 মাল্টিপ্লাই কৰোতে আমি যিটো ৰিজাল্ট পালো সেই ৰিজাল্টটোকে কি বুলি কোৱা হয়, গুণিতক বুলি কোৱা হয়। যেতিয়া 4ৰ লগত মই 2 পূৰণ কৰো তেতিয়া আমি কি পালো 8, আৰু 8 হৈছে 4ৰ এটা গুণিতক। ঠিক একেদৰে 4ৰ লগত মই এটা সংখ্যা মাল্টিপ্লাই কৰিলো বা পূৰণ কৰিলো, তেতিয়া আমি কি পালো 12, গতিকে 12 হৈছে 4ৰ এটা অন্য এটা গুণিতক। ঠিক একেদৰে আমি 4ৰ লগত 4 পূৰণ কৰিলো, কি পালো 16, গতিকে 4ৰ আৰু এটা গুণিতক হৈছে 16। অৰ্থাৎ আমি ইয়াৰ পৰা এইটোকে বুজি পালো যে কোনো এটা সংখ্যা যেতিয়া এটা সংখ্যাৰ লগত মাল্টিপ্লাই কৰা হয়, যেটো ৰিজাল্ট পোৱা যায় সেই ৰিজাল্টকে কি বুলি কোৱা হয়, সেই সংখ্যাটোৰ গুণিতক বুলি কোৱা হয়। যেতিয়া আমি 4ৰ লগত 1 মাল্টিপ্লাই কৰিছিলো, যেটো আমি ৰিজাল্ট পালো সেই ৰিজাল্টকে কি বুলি কোৱা হয়, মাল্টিপুল বুলি কোৱা হয়। অৰ্থাৎ আমি কোনো এটা সংখ্যাৰ লগত যেতিয়া কোনো এটা সংখ্যা পূৰণ কৰো, যেটো ৰিজাল্ট পোৱা যায় সেইটোৱে হৈছে সেই সংখ্যাটোৰ গুণিতক। গতিকে আমি ইয়াৰ পৰা গম পালো এটা সংখ্যাৰ গুণিতক কি হয়। এতিয়া আমি পাছত চাম লসাগু মানে কি হয়, বা লসাগু কোনো ধৰণৰ সংখ্যাৰ কেনেদৰে নিৰ্ণয় কৰা হয়, অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক বা লোৱেষ্ট কমন ফেক্টৰ লোৱেষ্ট কমন মাল্টিপুল কেনেদৰে নিৰ্ণয় কৰা হয়। A 12 15 এই সংখ্যা তিনিটা আপোনাক দিয়া আছে, আপুনি উলিয়াব লাগে লসাগু। এই সংখ্যা তিনিটাৰ আপুনি কি উলিয়াব লাগে, লসাগু অৰ্থাৎ এলচিএম উলিয়াব লাগে। গতিকে আপুনি এলচিএম ইয়াৰ অৰ্থাৎ লসাগু এই সংখ্যা তিনিটাৰ কেনেদৰে উলিয়াব, অৰ্থাৎ লসাগু মানে কি হয় প্ৰথম আপুনি সেইটো জানিব লাগিব। আমি এতিয়া গম পালো ইয়াত মাল্টিপুল মানে কি হয়, অৰ্থাৎ গুণিতক মানে কি হয় সেই কথাটো আমি গম পালো। লঘিষ্ঠ সাধাৰণ গুণিতক অৰ্থাৎ এই সংখ্যাগিটাৰ একেবাৰে সৰু, গোটেই সংখ্যাগিটাৰ একেবাৰে সৰু কমন গুণিতক অৰ্থাৎ মাল্টিপুল কি হ'ব সেইটো আমি উলিয়াব লাগে। গম পালো যে গুণিতক কাক কয় অৰ্থাৎ মাল্টিপুল কাক কয় সেই গোটেই কথাখিনি আমি গম পালো। এতিয়া আমি নিৰ্ণয় কৰিম এলচিএম অৰ্থাৎ লোৱেষ্ট কমন মাল্টিপুল, যাক অসমীয়াত কি বুলি কোৱা হয়, লঘিষ্ঠ সাধাৰণ গুণিতক। অৰ্থাৎ 8 12 আৰু 15ৰ
কমন যেটো গুণিতক হ'ব গোটেইকেইটা সংখ্যাৰ যেটো একেবাৰে সৰু কমন যেটো মাল্টিপল হ'ব কমন যেটো গুণিতক হ'ব সেইটো আমি নিৰ্ণয় কৰিব লাগে সেইটোৱে হৈছে এলসিএম সেইটো আমি কেনেদৰে নিৰ্ণয় কৰিম আমি 8 সংখ্যাটো কেনেদৰে লিখিব পাৰো 2 পূৰণ 2 পূৰণ 2 এনেদৰে লিখিব পাৰো অৰ্থাৎ 2 তিনিটা পূৰণ কৰিলে আমি 8 পাওঁ 12 সংখ্যাটোক আমি কেনেদৰে লিখিব পাৰো 2 পূৰণ 3 এনেদৰে লিখিব পাৰো এই সংখ্যাকেইটা পূৰণ কৰিলে আমি 12 পাওঁ ঠিক একেদৰে 15 সংখ্যাটোক আমি কেনেদৰে লিখিব পাৰো 3 পূৰণ 5 অৰ্থাৎ আমি এনেদৰে লিখিব পাৰো এতিয়া আমি ইয়াৰ পৰা আমি এলসিএম উলিয়াব পাৰো ইয়াৰ পৰা আমি এলসিএম এতিয়া কেনেদৰে উলিয়াম হেতু কৰিবৰ কাৰণে আপুনি প্ৰথম এনেদৰে লিখি লওক এই 2 যেন তিনিটা পূৰণ হৈ আছে সেইগিটাক আমি কেনেদৰে লিখিব পাৰো 2 টু দি পাৱাৰ 3 2 টু দি পাৱাৰ 3 মানে কি হৈছে 2 তিনিটা পূৰণ হৈ আছে ঠিক একেদৰে আমি এইটো কেনেদৰে লিখিব পাৰো 2 টু দি পাৱাৰ 2 অৰ্থাৎ 2 দুটা তাৰ লগত কি পূৰণ হৈ আছে 3 এটা পূৰণ হৈ আছে ঠিক একেদৰে আমি এটো কেনেদৰে লিখিব পাৰো 3 ইনটু 5 আমি এনেদৰে লিখিব পাৰো এতিয়া আমি এলসিএম উলিয়াবৰ কাৰণে কি কৰিম ইয়াত চাও 2 আৰু 2 ৰ ক্ষেত্ৰত চাও এই দুটাৰ ক্ষেত্ৰত কোনটো বেছি আছে ইয়াত কেতে আছে 2 কিউব আছে গতিকে আমি হেতু লম 2 কিউবটো লম তাৰ পাছত আমি চাম ইয়াত এক্সট্ৰা কি থাকি গৈছে ইয়াত 3 এটা থাকি গৈছে ইয়াত 2 টো ইয়াত সোমাই গল গতিকে আৰু এটা এক্সট্ৰা আছিল গতিকে আমি 2 টু দি পাৱাৰ কিউব ললো অৰ্থাৎ 2 কিউব ললো তাৰ পিছত 3 ইয়াতো এটা আছে ইয়াতো এটা আছে গতিকে আমি 3 এটা লম তাৰ পৰা আৰু এক্সট্ৰা কি থাকিলে বাকি 5 এটা এক্সট্ৰা থাকিলে গতিকে 5 টো আমি ইয়াত পূৰণ কৰি দিম গতিকে ইয়াৰ পৰা আমি লসাগু কিমান পাম 8 3 5 15 বা 3 ইনটু 5 এটো 5 8 40 আৰু লগত কি থাকিলে 3 থাকিলে তো 5 8 40 3 4 12 অৰ্থাৎ 120 হল এই সংখ্যাগিটাৰ এলসিএম 8 15 12 এলসিএম আমি কিমান পালো 120 এইটো এটা অতি লেংদি প্ৰসেস আমি যেতিয়া প্ৰবলেম সলভ কৰিম এই মেথডটো ইউজ নকৰো মই জাস্ট দেখাই দিলো উৎপাদক সমূহৰ থৈ আমি কেনেদৰে এলসিএম নিৰ্ণয় কৰিব পাৰো এতিয়া আপুনি চাব একেবাৰে সহজতে কেনেদৰে আমি এলসিএম উলিয়াব পাৰো হৰণৰ পদ্ধতিটোৱে হৈছে সবতকে সহজ পদ্ধতি যাৰ সহায়ত আপুনি এলসিএম বা লসাগু কম সময়ৰ ভিতৰত নিৰ্ণয় কৰিব পাৰিব গতিকে 8 12 15 এই সংখ্যাটোৰ আপুনি কি কৰিব লাগে সংখ্যাগিটাৰ এলসিএম উলিয়াব লাগে তো এনেদৰে পাতি লওক মই যেনেদৰে এতিয়া দেখাইছো তাৰ পিছত আপুনি চাও এই গোটেই সংখ্যাগিটা একেবাৰে স্মল প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা কিহেৰে হৰণ যায় একেবাৰে সৰু মৌলিক সংখ্যা কি 2 ইয়াৰ যদি দুটা সংখ্যা মিনিমাম দুটা সংখ্যা যদি হৰণ যায় তেতিয়া আপুনি ইয়াক হৰণ গোটেই তিনটা সংখ্যাকে হৰণ কৰিব পাৰিব গতিকে এই সংখ্যা তিনিটাক 2 এ 8 কো হৰণ যায় 12 কো হৰণ যায় গতিকে আমি 2 লিখিব পাৰো 2 এ হৰণ কৰিব পাৰো দ্যাট মিন্স গতিকে 2 এ 8 কেবাৰ যাব 4 বাৰ যাব 2 এ 12 কেবাৰ যাব 6 বাৰ যাব 15 2 এ হৰণ নাযায় গতিকে আমি 15 টো ডাইৰেক্ট নমাই দিম ইয়াৰ পাছত 2 এ যাব নেকি দুটা সংখ্যাক যায় 4 আৰু 6 যায় গতিকে আমি 2 এ কৰিব পাৰো 2 2 4 2 3 6 15 ক আমি নমাই দিলো এতিয়া 2 3 15 এই সংখ্যাগিটাক 2 এ মিনিমাম দুটা সংখ্যা হৰণ যায় নেকি নাযায় 3 এ মিনিমাম দুটা সংখ্যা হৰণ যায় নেকি আমি হেতু চেক কৰিম 3 এ যায় মিনিমাম দুটা সংখ্যা কাৰণ 3 আৰু 15 3 এ হৰণ যায় গতিকে আমি 3 এ কৰো 2 টো 3 এ হৰণ নাযায় সো 2 টো তললৈ নামি আহিব 3 এ কেবাৰ যাব এবাৰ যাব 15 3 এ কেবাৰ যাব 3 5 15 গতিকে ইয়াৰ পাছৰ পৰ্যায়ত আমি দেখিছো 2 আৰু 5ক কোনো কমন সংখ্যাই হৰণ নাযায় অৰ্থাৎ 2 1 আৰু 5ক কোনো কমন প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যাই হৰণ নাযায় গতিকে আমি কি কৰিম এই সংখ্যাগিটা আমি যিমান গিটা ইয়াত সংখ্যা পালো সেই সংখ্যাগিটা এতিয়া পূৰণ কৰি দিম ইয়াত 2 কেটা আছে এটা দুটা তিনটা অৰ্থাৎ 2 কিউব 3 এটা আছে 5 এটা আছে গতিকে আমি এই দুটা পূৰণ কৰি দিলে আমি আনসাৰটো পাই যাম 2 কিউব মানে কিমান 8 ইনটু 3 ইনটু 5 3 ইনটু 5 8 40 গতিকে 3 4 12 120 গতিকে আপোনালোকক মই এটা কথা কৈ থওঁ যেতিয়া আপুনি এক্সামত এলসিএম উলিয়াবলৈ যাব এই মেথডটো ইউজ কৰিব কাৰণ এই মেথডটোৰ সহায়ত সহজতে উলিয়াব পৰা যায় মই আৰু এটা কথা এখিনিতে কৈ থওঁ আপোনালোকক সাপোজ এলসিএম উলিয়াবলৈ দিলে তো এলসিএম উলিয়াব দিছে 5 আৰু 7 তো 5 আৰু 7 আপুনি এলসিএম কেনেদৰে উলিয়াব 5 আৰু 7 টো কোনো কমন এনেকুৱা ফেক্টৰ নাই যি দুইটাকে হৰণ যায় 1 আছে কিন্তু 1 টো আমি লিখিব নোৱাৰো যে হেতুৱে এলসিএম বুলি যদি আপুনি আপোনাক এনেদৰে দুটা সংখ্যা দিয়ে যে দুটা সংখ্যাৰ কোনো কমন ফেক্টৰ নাই
অৰ্থাৎ 5ক যিটো সংখ্যাৰে হৰণ যায় 7কো সেই একেটা সংখ্যাৰে হৰণ যায় তেনেকুৱা কোনো সংখ্যা নাই তেতিয়া আপুনি কি কৰিব 5 আৰু 7ক ডাইৰেক্ট পূৰণ কৰি দিয়ক 5 7 কিমান 35 অৰ্থাৎ 35 হৈছে 5 আৰু 7ৰ এলচিএম মনত ৰাখিব সাপোজ আপোনাক দিলে 11 আৰু 7ৰ এলচিএম উলিয়াবলৈ তো 11 আৰু 7ক আপুনি এইটো মেথডতো নোৱাৰে এইটো মেথডতো উলিয়াব নোৱাৰে তাৰ কাৰণে আপুনি কি কৰিব 11 আৰু 7ক পূৰণ কৰি দিয়ক কিমান হ'ব 77 গতিকে 77 এ হ'ব 11 আৰু 7ৰ এলচিএম গম পালে এতিয়া এলচিএম সহজতে কেনেদৰে নিৰ্ণয় কৰা হয় বা এলচিএম মানে কি মই এইখিনিতে আৰু এটা কথা কৈ থৈছো যে এলচিএম যেন আমি পালো 77 120 দ্যাট মিন্স কি লঘিষ্ঠ সাধাৰণ গুণিতক অৰ্থাৎ গুণিতক মানে কি মই অপমান আগত কৈছিলো যে কোনো এটা সংখ্যাৰ লগত যেটা কোনো এটা সংখ্যা পূৰণ কৰা হয় যেটো ৰিজাল্ট পোৱা যায় হেতুৱে হৈছে গুণিতক অৰ্থাৎ 77 হৈছে 11ৰ গুণিতক আৰু 7ৰ গুণিতক গতিকে এইটো গুণিতক এনেকুৱা এটা গুণিতক সবাতোতকৈ সৰু অৰ্থাৎ লঘিষ্ঠ কমন মাল্টিপল অৰ্থাৎ ইহত দুটাৰ গুণিতকৰ ভিতৰত এইটোৱে সবাতোতকৈ সৰু গুণিতক যিটো দুইটাৰে কমন অৰ্থাৎ 11ৰো 77 এটা গুণিতক 7ৰো 77 এটা গুণিতক আৰু এই 77 টো যেন আমি পালো একেবাৰে সৰু গুণিতক ইহত দুইটাৰে কমন গুণিতক অৰ্থাৎ 11 এ 77 ক হৰণ যায় 7 এও 77 ক হৰণ যায় ঠিক একেদৰে ইয়াতো যদি আপুনি চাই 120 3 হৰণ যাব বা আপুনি কোনকিটা সংখ্যা দিয়া আছিল 8 12 আৰু 15 8 12 আৰু 15 এই গোটেই সংখ্যাকিটাই আপোনাৰ 120 হৰণ যায় দ্যাট মিন্স হৰণ যায় মিন্স কি ইহতৰ এটো হৈছে 120 হৈছে গুণিতক আৰু সেই গোটেই সংখ্যাকিটাই 8 12 আৰু 15 120ৰ তলৰ কোনো সংখ্যা গোটেইকিটা সংখ্যা হৰণ নাযায় হয় 8 গলে 12 না যাব পাৰে 12 গলে 15 না যাব পাৰে কিন্তু 120 এনেকুৱা এটা সংখ্যা যিটো সংখ্যাক 8 15 আৰু 12 গোটেইকিটাই হৰণ যায় সো 120 কি হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক বা আমি তাক ইংলিছত কি বুলি কওঁ লোয়েষ্ট কমন মাল্টিপল এটা গম পালে লোয়েষ্ট কমন মাল্টিপল মানে কি হয় মেইনলি বস্তুটো কি হয় তাতকে জনাতকৈ আমাৰ বেছি গুৰুত্বপূৰ্ণ বস্তুটো কেনেদৰে উলিওৱা হয় মই দুটা মেথড শিকালো আপোনালোকক কেনেদৰে উলিওৱা হয় তাৰ উপৰিও এনেকুৱা সংখ্যাবোৰৰ ক্ষেত্ৰত যদি প্ৰাইম নাম্বাৰ দিয়া থাকে তো তেতিয়া তো আপোনাৰ এলচিএম টো কেনেদৰে উলিয়াব সেই বিষয়ে গম পালো কেনেদৰে উলিওৱা হয় এতিয়া আমি নেক্সট পৰ্যায়লৈ যাম নেক্সট পৰ্যায়ত আমি চাম এইচএফ অৰ্থাৎ গসাউ কেনেদৰে ডিটাৰমাইন কৰা হয় এলচিএম সহজতে কেনেদৰে উলিয়াব পাৰি বা ফেক্টৰ মেথডটো কেনেদৰে উলিয়াব পাৰি সেই বিষয়ে আমি এলচিএম কেনেদৰে উলিওৱা হয় সেইটো শিকিলো এতিয়া নেক্সট আমি চাম গসাগু কেনেদৰে ডিটাৰমাইন কৰা হয় অৰ্থাৎ এইচএফ কেনেদৰে ডিটাৰমাইন কৰা হয় এতিয়া এইচএফ ৰ সম্পূৰ্ণ অৰ্থটো ইংলিছত কি বুলি কোৱা হয় হাইয়েষ্ট কমন ফেক্টৰ ঠিক একেদৰে অসমীয়াত কি বুলি কোৱা হয় গৰিষ্ঠ সাধাৰণ উৎপাদক অৰ্থাৎ গৰিষ্ঠ মানে কি ডাঙৰ সাধাৰণ উৎপাদক এতিয়া প্ৰথম আমি জানিব লাগিব এই গোটেইখিনি জনাৰ আগতে উৎপাদক মানে কি হয় একেবাৰে সহজ মই বুজাই দিছো আপোনালোকে বুজি পাব সাপোজ এটা সংখ্যা আছে 4 সংখ্যাটো কি সংখ্যাৰে হৰণ যায় যদি আমি চাও 4 ক একে হৰণ যায় 4 গুণ 4 তো 4 2 এ হৰণ যায় 4 4 এ হৰণ যায় গতিকে আমি যেন পালো 1 2 4 অৰ্থাৎ এই তিনিটা যেন পালো সংখ্যা 1 2 4 অৰ্থাৎ এই সংখ্যাকিটাই কি হৈছে 4 ৰ উৎপাদক অৰ্থাৎ 4 এটা উৎপাদক হৈছে 4 আৰু 4 এটা উৎপাদক হৈছে 1 আৰু 4 এটা উৎপাদক হৈছে 2 অৰ্থাৎ 4 1 2 4 সংখ্যাতে হৰণ যায় আৰু গতিকে 4 উৎপাদক গিটা কি হৈছে 1 2 4 আমি ইয়াৰ পৰা এইটোৱে গম পালো যে এটা সংখ্যাৰ উৎপাদক মানে কি হয় সেই সংখ্যাটো কি সংখ্যাৰে হৰণ যায় সেই সংখ্যাটো কি সংখ্যাৰে হৰণ যায় সেই সংখ্যাকিটাই হৈছে সেই সংখ্যাটোৰ উৎপাদক অৰ্থাৎ 4 সংখ্যাটোক 1 2 4 এ হৰণ যায় গতিকে 4 সংখ্যাটোৰ উৎপাদক গিটা কি হৈছে 1 2 4 এতিয়া আমি কি উলিয়াম যিকোনো সংখ্যা কিছুমান যদি দিয়া থাকে দুটা বা তাতকৈ বেছি সংখ্যা যদি দিয়া থাকে সেই সংখ্যাবোৰৰ ক্ষেত্ৰত গসাগু উলিয়াব লাগে কেতিয়াবা আমি লসাগু উলিয়াব লাগে লসাগু কেনেদৰে উলিয়া হয় সেইটো আমি অলৰেডি গম পালো এতিয়া আমি এই 20 28 আৰু 36 তিনিটা সংখ্যা দিয়া আছে এই সংখ্যাকিটাৰ আমি কি উলিয়াব লাগে গসাউ উলিয়াব লাগে অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক অৰ্থাৎ এই সংখ্যাকিটাৰ 20 ৰো কিছুমান উৎপাদক আছে 28 ৰো কিছুমান উৎপাদক আছে 36 ৰো কিছুমান উৎপাদক আছে আৰু সেই উৎপাদকৰ ভিতৰত সবাতোতকৈ ডাঙৰ উৎপাদক কি হয় যিকিটা গোটেইকিটাতে কমন গোটেইকিটাতে কমন থকা সবাতোতকৈ ডাঙৰ উৎপাদকটো আমি ইয়াৰ পৰা নিৰ্ণয় কৰিব লাগে একচুয়ালি এতিয়া আমি সেইটো কৰিবৰ কাৰণে কি কৰিম 20ক আমি ভাঙি দিম 20ৰ উৎপাদকসমূহ হলে আমি 20ক ভাঙি দিম এটো আমি ভাঙি দিলে কি পাম 2 পূৰণ 2 পূৰণ 5 অৰ্থাৎ 2 গুণ 4 4 5 20 আমি এনেদৰে 20ক ভাঙিব পাৰো
ঠিক একেদৰে 28 যদি আমি ভাঙো 2 পূৰণ 2 পূৰণ 7 অৰ্থাৎ 2 গুণ 4 4 7 28 ঠিক একেদৰে আমি 36 টো ভাঙিব পাৰো 2 into 2 3 into 3 অৰ্থাৎ 3 3 গুণ 9 2 গুণ 4 4 9 36 গতিকে আমি 20 28 36 সংখ্যাটোক আমি এনেদৰে ভাঙি লম যেতিয়া আমি গসাগু নিৰ্ণয় কৰিবলৈ যাম আৰু তেতিয়া আমি ইয়াৰ পাছত কি চাম ইয়াত কোনকিটা সংখ্যা গোটেই কিটাতে কমন আছে আমি 2 যদি চাও এই গোটেই কিটাতে কমন আছে ইয়াতো কমন আছে 2 গতিকে ইয়াৰ পৰা আমি HCF কেনেদৰে পাম এই 2 জন কমন আছে গোটেই কিটা সংখ্যা তাৰ পৰা আমি এটা 2 লম আৰু ইয়াত যেন 2 গোটেই কিটাতে কমন আছে তাৰ পৰা আমি এটা 2 লম গতিকে ইয়াৰ এনসাৰটো আমি কিমান পালো 2 2 গুণ 4 আৰু 4 এ হৈছে এই সংখ্যা তিনিটাৰ কি LC ওকে HCF অৰ্থাৎ গসাউ গৰিষ্ঠ সাধাৰণ উৎপাদক বা হাইয়েস্ট কমন ফেক্টৰ একেবাৰে সহজ কেনেদৰে উলিয়াই আপোনালোকে গম পালে আৰু এটা মেথড আছে আপুনি এই 20 28 আৰু 36 যেন দিয়া থাকিলে ইহতৰ HCF বা গসাগু নিৰ্ণয় কৰিব পাৰে একেবাৰে সহজতে এটো হৰণৰ সহায়ত কৰিব লাগে মই কেনেদৰে কৰা হয় ইয়াৰ সাইডতে দেখাই দিছো আপোনালোকে মন কৰিব আৰু আপোনালোকে যিটো মেথডে সহজ পায় সেইটো মেথডতে আপোনালোকে কৰিব পাৰে এতিয়া আপুনি কি কৰিব এই মেথডটোত কৰিবৰ কাৰণে 20 টো এনেদৰে বহাওক আৰু তাৰ পিছত 28 আছে পিছত 28 টো এনেদৰে বহাওক অৰ্থাৎ হৰণৰ মেথডত আমি কৰিম 20 এ 28 কেবাৰ যাব এবাৰ যাব ইয়াত 20 বহিলে 8 এটা কি আহিলে ইয়াত আহিলে এতিয়া আপুনি 8 কি কৰিব এই 20 হৰণ কৰিব লাগিব ইয়াৰ পাছৰ পৰ্যায়টো স্টেপ বিটা মনত ৰাখিল প্ৰথমতে কি কৰিব প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটো কৰক প্ৰথম সংখ্যা কি 20 আমি 28 কৰিলো 20 28 কৰোতে বাকি কিমান থাকিলে 8 থাকিলে এতিয়া আপুনি 8 কি কৰিব 8 এই 20 কৰিব যেটো সংখ্যা আপুনি প্ৰথম ডিভিজন কৰিছিল সেই সংখ্যাটোক আপুনি 8 কৰক ইয়াত আপুনি 20 বহাই দিও এতিয়া 8 20 কেবাৰ যাব 2 8 16 তো কিমান থাকিলে ইয়াত বাকি ইয়াত 20 ৰ পৰা 16 গল থাকিল 4 এতিয়া 20 গুচি গল 28 গুচি গল এতিয়া আমি নেক্সট কি কৰিম এই সংখ্যাটোক আমি 4 এ হৰণ কৰিম এই 8 যেন আমি 3 নম্বৰ ষ্টেপত হৰণ কৰিছ মানে বাকি পাইছিলো বা হৰণ কৰিছিলো 20 গতিকে 8ক আমি এবাৰ 4 এ কি কৰিম ডিভাইড কৰিম গতিকে 8 টো ইয়াত বহাই দিওক 4 এ কেবাৰ যাব দুবাৰ 2 4 8 গতিকে ইয়াত আমি কি পালো 0 তেতিয়ালৈকে এই ষ্টেপ কিটা ৰিপিট কৰি থাকিব যেতিয়ালৈকে আপুনি এটো 0 নাপায় এতিয়া আমি গম পালো ইয়াত 20 আৰু 28 ৰ লসাগু গসাগু কিমান হ'ব 4 অৰ্থাৎ যেটো সংখ্যা লাষ্টত হৰণ কৰোতে এটো অৰ্থাৎ বাকিটো 0 হৈছে ভাগশেষ 0 হৈছে আপুনি সেই সংখ্যাটোকে কি বুলি কোৱা হয় গসাগু বা HCF অৰ্থাৎ 4 হৈছে এই 20 আৰু 28 ৰ HCF কিন্তু ইয়াৰ সংখ্যা তিনিটা আছে 20 আছে 28 আছে 36 আছে গতিকে 36 ৰ ক্ষেত্ৰটো আমি উলিয়াই চাব লাগিব আমি এটা কথা গম পালো 20 আৰু 28 ৰ গসাগু কিমান 4 গতিকে আৰু এটা সংখ্যা আছে এটো হৈছে 36 গতিকে আমি 4 এ কি কৰিম 36 হৰণ কৰি দিম 36 4 কিমান বাৰ যাব 4 9 36 অৰ্থাৎ 36 তলত কিমান আহিলে 0 গতিকে আমি ইয়াতো গম পালো যে 4 এ 36 হৰণ কৰোতে আমি 0 পাইছো গতিকে 4 36 ৰ HCF অৰ্থাৎ 20 28 আৰু 36 ৰ হাইয়েস্ট কমন ফেক্টৰ আমি কিমান গম পালোগে দুইটা মেথডতে 4 বুলি গম পালো এতিয়া আপোনালোকে গম পালে দুইটা মেথডতে কেনেদৰে কৰা হয় সহজতে কৰা হয় ইয়াৰ পিছৰ পৰ্যায়ত মই আৰু কিছুমান প্ৰবলেম লৈ আহিছো HCF বা গসাগু বা লসাগু সহজতে কেনেদৰে নিৰ্ণয় কৰিব পাৰি ইয়াৰ পাছৰ পৰ্যায়ত আমি সেই প্ৰবলেমসমূহ চাও এতিয়া আপোনাক মই এটা কথা কৈ থৈছো আপোনাক দুটা মেথড শিকালো আপুনি যেটো মেথডে ইজি পাইছে সেই মেথডতে আপুনি কৰিব পাৰে হ'ব এতিয়া আমি ইয়াৰ পাছৰ পৰ্যায়লৈ যাও এতিয়া এটা কোৱেশ্চন দি আছে লসাগু নিৰ্ণয় কৰিব লাগে লসাগু বা HCF ওকে LCM ডিটাৰমাইন কৰিব লাগে সংখ্যা তিনিটা দিয়া আছে 24 আৰু এটা দিয়া আছে 36 আৰু এটা দিয়া আছে 14 মই আপোনালোকক জনাই থওঁ আপোনালোকে যিমান পাৰে যদি LCM উলিয়াবলৈ দিয়ে এইটো মেথডতে কৰিব হৰণৰ মেথডত কৰিব সহজতে উলিয়াব পাৰিব এটা ইয়াক আপুনি LCM উলিয়াব লাগে 24 36 আৰু 40 আপুনি 2 এ কৰক 2 এ 24 কেবাৰ যাব 12 বাৰ 2 এ 36 কেবাৰ যাব 18 বাৰ আৰু 40 কেবাৰ যাব 20 বাৰ ঠিক একেদৰে মই আপুনি যেটো মেথড কৈছিলো যে কমনলি কোন যদি মিনিমাম দুটা সংখ্যা হে প্ৰাইম নাম্বাৰ এটাই হৰণ যায় হেইটোৱে আপুনি কি কৰিব এই সংখ্যা কিটা হৰণ কৰিব এই গোটেই কিটা সংখ্যা যদি আপুনি চাই 2 এ হৰণ যায় গতিকে 2 এ হৰণ কৰিব পাৰে 12 কেবাৰ যাব 6 বাৰ 2 9 18 2 10 20 ঠিক একেদৰে এই দুটা সংখ্যা 3 এ যায় আৰু এটো 2 এ যায় গতিকে আপুনি 3 এ হৰণ কৰিব পাৰো 3 2 গুণ 6 3 3 গুণ 9 10ক 3 এ না যায় গতিকে 10 টো নমাই দিয়ক এতিয়া 2 আৰু 10ক 2 এ যায় গতিকে আমি 2 এ কৰিব পাৰো 2 এ এবাৰ গল 3 টো 2 এ না যায় গতিকে 3 নমাই দিয়ক ইয়াত কিমান আহিলে 5 আহিলে এতিয়া আমি এটো সলভ কৰিম
2 দুগুণ 4 2 5 10 3 3 গুণ 9 3 3 9 2 5 10 2 দুগুণ 4 4 নং কিমান 36 10 যদি আমি ইয়াৰ লগত পূৰণ কৰো কিমান পাম 360 গতিকে আমি গম পালো ইয়াত লসাগু কিমান ওলালেগে লসাগু ওলালেগে আলটিমেটলি আমি এটো কৰি পেলাই কি পালোগে 360 পালো লসাগু এতিয়া আমি আৰু কিছুমান প্ৰবলেমছ আমি ইয়াৰ পাছত গসাগু নিৰ্ণয় কৰিব লাগে 26 আৰু 455 ৰ এতিয়া আপুনি এইটো কৰোতে সদায় মই বেছি প্ৰিফাৰ কৰো মেইনলি হৰণৰ মেথড গিটাৰ সহায়ত অতি সহজতে উলিয়াব পাৰি আপুনি এতিয়া 26 আৰু 455 ৰ কি দি আছে এলসিএম উলিয়াবলৈ দি আছে গতিকে এটো কেনেদৰে উলিয়াব আপুনি হেতু কাৰণে 26 টো বাহিৰত পাতক ভিতৰত কি পাতিব 455 পাতক the 26 টো 455 ক হৰণ কৰক এবাৰ দিও কিমান বহিলে 26 কি নামি আহিলে 15 ৰ পৰা 6 গলে 9 আৰু ইয়াত কিমান নামি আহিলে 5 আৰু এফালে কিবা নামি আহিলে নেকি 3 আছিল 2 1 নামি আহিলে গতিকে এতিয়া কেবাৰ যাব 7 বাৰ দিছক কিমান পাব 6 7 42 ৰ 2 উকলিলে 4 2 7 14 14 4 18 182 গতিকে 7 বাৰ দিলে কিমান পালে 182 কি নামি আহিব এতিয়া ইয়াৰ পৰা নামি আহিলে 3 ইয়াত আহিলে 1 এতিয়া আপুনি কি কৰক এই 26 ক এডিজন 26 ক 13 এ হৰণ কৰক ইয়াত 26 বহাই দিওক 13 এ 26 ক কেবাৰ যাব দুবাৰ দি যাওক 26 কিমান আহিলে 0 গতিকে আমি ইয়াৰ পৰা কি গম পালো HCF কিমান হল 26 আৰু 455 ৰ 13 হল ইয়াৰ পাছত আৰু এটা চাও আমি HCF কেনেদৰে ডিটাৰমাইন কৰা হয় আপোনাক এবাৰ দিয়া আছে HCF ডিটাৰমাইন কৰিব লাগে 144 336 ৰ এবাৰ আৰু দিয়া আছে এটা 144 336 and 2016 এগিটাৰ কি উলিয়াব লাগে গসাগু নিৰ্ণয় কৰিব লাগে এতিয়া মই প্ৰথমটো কৰিম প্ৰথমটো আপোনাৰ বাহিৰত পাতক 144 ভিতৰত কি পাতক 336 গতিকে 336 ও কেবাৰ যাব তিনিবাৰটো না যায় দুবাৰ দিছক দুবাৰ দিলত কিমান হ'ব 2 4 8 2 4 8 2 গুণ 2 কিমান নামি আহিলে 16 পা 8 নামি আহিলে আৰু ইয়াত থাকিলে কিমান 12 12 পৰা 8 4 48 গতিকে 48 আমি কি কৰিম এতিয়া 144 ক হৰণ কৰিম 144 ক কেবাৰ যাব তিনিবাৰ যাব নেকি 3 8 24 3 8 24 ৰ 4 উকলিলে 2 3 4 12 13 14 অৰ্থাৎ 144 তিনিবাৰ যদি আপুনি দিয়ে কিমান হ'ব 144 দিস ইজ ইকুৱেল টু 0 অৰ্থাৎ ইয়াৰ পৰা আমি কি গম পালো 48 কি হ'ব 144 আৰু 336 ৰ লসা অৰ্থাৎ গসাগু এতিয়া আমি আকৌ কি দি আছে এই পিছৰ সংখ্যাটো সব 144 and 336 দেখি লাগে সেম অৰ্থাৎ একিন লাগে গসাগু কিমান পাইছো আমি 48 তাৰ পিছত আৰু এটা সংখ্যা দি আছে 2016 আমি 48 এ আমি ডাইৰেক্ট যদি আমি চাও এতিয়া 2016 আপোনাক মই একিনে এটা কথা কৈ থওঁ যেতিয়া তিনিটা সংখ্যা দিয়া থাকে প্ৰথম আপুনি দুটা সংখ্যাৰ গসাগু বা HCF টো উলিয়াই লওক দুটা সংখ্যাৰ এই প্ৰথম দুটা সংখ্যাৰ গসাগু আমি কিমান পালো 48 এটা 48 যেন পালো 48 এ তাৰ পাছৰ সংখ্যাটোক আপুনি হৰণ কৰি দিয়ক এতিয়া আপুনি এটো হৰণ কৰোতে কিবা এতিয়া আপুনি 2016 ক 48 এ হৰণ কৰোতে আপুনি ওভাৰঅল যেটো গসাগু হয় বা HCF হয় ইয়াৰ পৰা পাই যাব এতিয়া আপুনি যদি 4 বাৰ দিয়ে 4 বাৰ দিলে কিমান হ'ব 4 8 32 ৰ 2 উকলিলে 3 4 4 16 192 তো ইয়াত কিমান থাকিলে বাকি ইয়াত আছিল 6 টো নামি আহিব তাৰ পৰা ইয়াত 11 পৰা 2 গলে কিমান 9 আৰু এফালে থাকিলে কিমান 9 9 শূন্য অৰ্থাৎ 96 কেবাৰ ডিউটি ইয়াত আমি কেবাৰ দিছিলো 4 বাৰ দিছিলো বাকি কিমান আহিলে 96 এতিয়া 48 এ যদি আমি দুবাৰ দিও ইয়াত কিমান হ'ব 96 সৰি যদি 48 এ দুবাৰ কৰো 48 এৰ লগত 2 পূৰণ কৰি আমি কি পাম 96 এ পালো 0 গতিকে আমি ইয়াৰ পৰা এটা কথা গম পালো 48 এ 2016 ক হৰণ যায় ইয়াত আমি কিমান পাইছিলো 48 এই দুটা সংখ্যাৰ HCF পাইছিলো 48 গতিকে এই সংখ্যাটো কি হয় 48 এ হৰণ যায় গতিকে 48 এ হ'ব কি এই সংখ্যা গোটেই সংখ্যা গিটাৰ HCF মানে কথাটো এনেকুৱা যেতিয়া আপোনাক তিনিটা সংখ্যাৰ HCF উলিয়াব দিয়ে অৰ্থাৎ গসাগু উলিয়াব দিয়ে প্ৰথম আপুনি দুটা সংখ্যাৰ উলিয়াই লওক দুটা সংখ্যাৰ যেটো HCF পাব সেই HCF এ 3 নম্বৰ সংখ্যাটো হৰণ কৰক আৰু 3 নম্বৰ সংখ্যাটো হৰণ কৰোতে যদি আপুনি 0 পাইছে অৰ্থাৎ সেই সংখ্যাটো হ'ব গোটেই সংখ্যা গিটাৰ HCF গম পালে এতিয়া আমি এতিয়া ইয়াৰ পাছৰ পৰ্যায়লৈ যাম ইয়াৰ পাছৰ পৰ্যায়ত লসাগু আৰু গসাগু ৰিলেটেড আৰু কিছুমান অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু আমি চাম যিসমূহ আপোনালোকৰ এক্সাম সমূহৰ কাৰণে অতি গুৰুত্বপূৰ্ণ সাপোজ
আপোনাক দুটা সংখ্যা দিয়া আছে, এটা সংখ্যা দিয়া আছে 24 আৰু আনটো সংখ্যা দিয়া আছে 36। এই সংখ্যা দুটাৰ 24 and 36 ৰ HCF দিয়া আছে, that means গসাগু দিয়া আছে 12। 24 আৰু 36 ৰ গসাগু কিমান দিয়া আছে 12। আপোনাক উলিয়াবলৈ কৈছে LCM, অৰ্থাৎ লসাগু আপুনি উলিয়াব লাগে। গসাগু দিয়া আছে 12, গসাগু দিয়া আছে 12 আৰু আপুনি কি উলিয়াব লাগে লসাগু, লসাগু আপুনি ডিটাৰমাইন কৰিব লাগে। আপোনাৰ দুটা সংখ্যা দিয়া আছে, সংখ্যা দুটাৰ গসাগু দিয়া আছে, আপুনি উলিয়াব লাগে লসাগু। কেনেদৰে উলিয়াব আপুনি? ইয়াৰ কাৰণে এটা ফৰ্মুলা মনত ৰাখিব, product of two number is equal to কি হয়, product of two number is equal to product of HCF and LCM of that number। এটো আপুনি এনেদৰে সহজতে লিখি থওক, HCF into LCM, যিকিটা সংখ্যা দিয়া থাকে সেই সংখ্যাকিটাৰ HCF আৰু LCM ৰ পূৰণফল বুলি সহজতে মনত ৰাখি থওক। বা অসমীয়াত আপুনি কি হ'ব, দুটা সংখ্যাৰ পূৰণফল, সংখ্যা দুটাৰ লসাগু আৰু গসাগুৰ পূৰণফলৰ সৈতে সমান। গতিকে সংখ্যা দুটা কিমান দিয়া আছে 24 আৰু 36। গতিকে এই সংখ্যা দুটাৰ পূৰণফল 24 আৰু 36 ৰ পূৰণফল কাৰ সৈতে সমান হ'ব? তেতিয়াহ'লে সেই সংখ্যা দুটাৰ 24 আৰু 36 ৰ গসাগু আৰু লসাগুৰ পূৰণফলৰ সৈতে সমান। গতিকে গসাগু কিমান দিয়া আছে 12 দিয়া আছে, গতিকে আমাক লসাগু সুধিছে, লসাগুটো ইয়াত বহাই দিয়ক LCM। গতিকে ইয়াৰ পৰা আমি কি পামগে LCM আমি ইয়াৰ পৰা কি পাম, ওপৰত বহাওক 24 into 36, তলত আহিলে 12, গতিকে 12 24 কেইবাৰ যাব দুবাৰ, 2 36 কিমান 72। গতিকে যদি আপোনাক এক্সামত যিকোনো দুটা সংখ্যা দিয়া থাকে, তাৰ এটাৰ HCF বা LCM দিয়া থাকে, তেতিয়া আপুনি উলিয়াবলে দিয়া LCM বা HCF টো কেনেদৰে উলিয়াব, এই মেথডটো ইউজ কৰিব। কোৱেশ্চনটো মই এনেদৰে লিখি দিছো আপোনাক। সাপোজ দুটা নম্বৰৰ দুটা সংখ্যা দিয়া আছে 24 আৰু 36, সিহঁতৰ গসাগু দিয়া আছিল 12, আমাক সুধিছিল লসাগু কিমান। সেইটো কাৰণে আপুনি এই যিকিটা ফৰ্মুলা মই লিখি দিলো, product of two number equal to HCF into LCM, বা দুটা সংখ্যাৰ পূৰণফল লসাগু আৰু গসাগুৰ পূৰণফলৰ সৈতে সমান। গতিকে এই ফৰ্মুলা দুটা মনত ৰাখিব, সহজতে এনসাৰটো ডিটাৰমাইন কৰিব পাৰিব। ইয়াৰ পাছত আমি চাওঁ লসাগু আৰু গসাগু ভগ্নাংশ, যিবোৰ ভগ্নাংশ থাকে বা যিবোৰ ফ্ৰেকশন থাকে, সেইবোৰৰ ক্ষেত্ৰত লসাগু বা গসাগু আমি কেনেদৰে ডিটাৰমাইন কৰিম। সাপোজ আপোনাক HCF উলিয়াব লাগে, ভগ্নাংশ এটাৰ HCF উলিয়াব লাগে। তিনিটা ভগ্নাংশ দিয়া আছে, সাপোজ P by Q, Y by X, এইটো এনেদৰে লিখিছো X by Y, আৰু A by B। P by Q এটা ভগ্নাংশ, X by Y এটা ভগ্নাংশ, A by B এটা ভগ্নাংশ। ইহঁতৰ কি উলিয়াব লাগে, গসাগু নিৰ্ণয় কৰিব লাগে। গসাগু মানে কি HCF। গতিকে গসাগু নিৰ্ণয় কৰিবৰ কাৰণে আমি কি কৰিম, HCF লম ওপৰত যিকিটা সংখ্যা থাকে সেইকিটাৰ, অৰ্থাৎ ওপৰত কি আছে PXA, আৰু LCM লম তলৰ যিকিটা সংখ্যা থাকে, অৰ্থাৎ ইয়াত কি আছে QYB। গতিকে এইটোৱে হ'ব ইয়াত যিটো আমি ৰিজাল্ট পাম, সেইটোৱে হ'ব এই ভগ্নাংশকিটাৰ গসাগু। মনত ৰাখিব, HCF of P by Q, X by Y, A by B, সিহঁতৰ যদি আপোনাক HCF উলিয়াবলৈ দিয়ে, তো HCF উলিয়াবৰ কাৰণে আপুনি কি কৰিব, প্ৰথম কি কৰিব, ওপৰত যিকিটা সংখ্যা থাকে সেই সংখ্যাকিটাৰ HCF ল'ব, অৰ্থাৎ গসাগু ল'ব, আৰু তলত যিকিটা সংখ্যা থাকে সেই সংখ্যাকিটাৰ কি ল'ব, লসাগু ল'ব, অৰ্থাৎ LCM ল'ব। এতিয়া আপোনাক সাপোজ এটা এক্সাম কোৱেশ্চন দিয়া আছে, HCF of P by Q, P by Q আপোনাক দিয়া আছে 18 by 5, তাৰ পিছত দিয়া আছে 3 by 5, আৰু তাৰ পাছত দিয়া আছে 7 by 10। আপুনি উলিয়াব লাগে ইহঁতৰ HCF উলিয়াব লাগে। এই ভগ্নাংশ তিনিটাৰ আপুনি HCF উলিয়াব লাগে। গতিকে HCF কেনেদৰে উলিয়াব, HCF উলিয়াবৰ কাৰণে আপুনি কি কৰিব, প্ৰথম HCF ল'ব আপুনি, অৰ্থাৎ গসাগু ল'ব আপুনি 18, 3 আৰু 7। ঠিক একেদৰে
আপুনি এলসিএম লব, এলসিএম বা লসাগু লব 5 5 10ৰ। গতিকে আপুনি এইটো সলভ কৰি পেলাই যেটো এনসাৰ পাব সেইটোৱে হ'ব এই প্ৰবলেমটোৰ এনসাৰটো। গতিকে ইয়াত HCF অফ 1837 কিমান হ'ব, অৰ্থাৎ গসাগু 18 3 7ৰ গসাগু কিমান হ'ব। 18 3 7ৰ গসাগু উলিয়াবলৈ কাৰণে আমি কি কৰিম, 18 3 7 ইহঁতৰ ফেক্টৰবোৰ লিখিম। ইহঁতৰ ফেক্টৰ কিমান, 1 into 18 হ'ব, 1 into 3 হ'ব, 1 into 7 হ'ব। গতিকে ইহঁতৰ বেলেগ ফেক্টৰ নাই, কমন ফেক্টৰ একো নাই। গতিকে ইহঁতৰ কমন আছে কি 1 হে আছে। গতিকে ইহঁতৰ HCF কিমান হ'ব, 1 হ'ব। হল, কমন যেটো থাকে সেইটোৱে হয় HCF হ'ব। আমি ইয়াৰ অকমান আগত পাইছিলো। আৰু LCM যদি উলিয়াব দিয়ে কি আছে ইয়াত 5 5 10ৰ আমি কি কৰিব লাগিব তলত LCM। গতিকে পাছে যদি আমি গুটে গিটাকে কৰো এবাৰ গল দুবাৰ গল, অৰ্থাৎ ইয়াৰ পৰা আমি কি গম পালো ইহঁতৰ LCM কিমান হ'ব 2 5 10। গতিকে আমি কি পালোগে, যদি গসাগু উলিয়াব দিয়ে এটা ভগ্নাংশৰ, অৰ্থাৎ ভগ্নাংশ তিনিটা দিয়া আছিলে 5 ভাগৰ 18 5 ভাগৰ 3 আৰু 10 ভাগৰ 7ৰ আমাক কি উলিয়াব দিছিলে, গসাগু ডিটাৰমাইন কৰিব দিছিলে। অৰ্থাৎ HCM মানে হৈছে গসাগু। গতিকে আমি গসাগু কিমান পালো 10 ভাগৰ 1। এইটোৱে হৈছে এনসাৰ। ঠিক একেদৰে আপোনাক যদি LCM উলিয়াবলৈ দিয়ে তো LCM কেনেদৰে উলিয়াব, অৰ্থাৎ এই ঠাইত যদি আপোনাৰ মহাৰি দিছো এখানে এই পজিশনত যদি আপোনাক LCM উলিয়াব দিয়ে তো তেতিয়া কি কৰিব, এইগিটাও লুটি খাই যায়। যদি আপোনাক এটো আসলে কি, এইগিটা আসলে আপোনাৰ HCF ৰ কাৰণে আছিলে। HCF যদি ভগ্নাংশ এটাৰ HCF অৰ্থাৎ গসাগু ডিটাৰমাইন কৰিবলৈ দিয়ে তেতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰিছিলো। আৰু এতিয়া যদি আপোনাক LCM উলিয়াবলৈ দিয়ে এইগিটা আপুনি উলটাই দিলেই হ'ল। ওপৰত কি আহিব, ইয়াত LCM থাকিলে ওপৰত LCM আহিব আৰু তলত কি হ'ব HCF হ'ব। হ'ব, এতিয়া আপোনাক এটা কোৱেশ্চন দিয়া আছে, আগৰ এক্সাম্পলটোকে লৈছো। LCM উলিয়াব দিলে অৰ্থাৎ লসাগু উলিয়াব দিলে 18 ভাগৰ 5 3 ভাগৰ 5 আৰু 7 ভাগৰ 10ৰ আপোনাক কি উলিয়াব দিছে LCM অৰ্থাৎ লসাগু উলিয়াব দিছে, লসাগু। ইয়াৰ আগত আমি গসাগু কেনেদৰে উলিয়া হয় সেই বিষয়ে পাই আহিছিলো। এতিয়া আপোনাক কি দিলে এবাৰ LCM উলিয়াবলৈ, এইটো কাৰণে কি কৰিব আপুনি এই ফৰ্মুলাটো ইউজ কৰক। অৰ্থাৎ LCM আমি কাৰ লম, ওপৰৰ সংখ্যাগিটাৰ LCM লম। ওপৰৰ সংখ্যা কিমান আছে 18 3 7 আৰু তলৰ সংখ্যা কি কি আছে HCF কি আছে, HCF আছে 5 5 10। হ'ব, গতিকে তলৰ সংখ্যাগিটাৰ যদি আমি HCF লওঁ কিমান পাম 5 5 10। ইহঁতৰ HCF যদি আমি লওঁ কিমান হ'ব 5 5 5 into 2, অৰ্থাৎ ইয়াৰ HCF কিমান হ'ব, HCF হ'ব 5, অৰ্থাৎ তলত কিমান আহিব 5 আহিব। এতিয়া আমি যদি 18 3 আৰু 7ৰ LCM লওঁ তেতিয়া কিমান হ'ব 18 3 আৰু 7ৰ LCM। তো 3 এ কৰিলো 3 6 18, 3 গুণ 3 7 নামি আহিলে। গতিকে ইয়াৰ LCM কিমান হ'ব 3 into 6 into আমি কি কৰিম 7 কৰিম। তো 3 7 21 21 into 6 6 গুণ 6 2 6 12, অৰ্থাৎ 126। গতিকে ভগ্নাংশৰ ক্ষেত্ৰত যদি আপোনাক LCM হওক লসাগুৱে হওক গসাগুৱে উলিয়াবলৈ দিয়ে কেনেদৰে উলিয়াব লাগে আপোনালোকে গম পালে। মই দুটা ফৰ্মুলাই লিখি দিলো। গতিকে আজি সম্পূৰ্ণ ক্লাছত আমি কি কি গম পালো, LCM আৰু HCF কেনেদৰে উলিওৱা হয়, আমি সহজ দুটামান মেথড শিকিলো। আৰু তাৰ উপৰিও যদি আপোনাক এটা কুৱেশ্যনত লসাগু বা গসাগু দিয়ে আৰু সংখ্যা দুটা দিয়ে, তাৰ পাছত আমি এই লসাগু বা গসাগু যদি নিৰ্ণয় কৰিবলৈ দিয়ে কেনেদৰে উলিয়াব লাগে তাৰ বিষয়ে শিকিলো। আৰু লগতে আমি কি শিকিলো, ভগ্নাংশৰ ক্ষেত্ৰত লসাগু বা গসাগু কেনেদৰে নিৰ্ণয় কৰা হয়। গতিকে আজিৰ ক্লাছটো ইমানেই আছিলে। তো অনাগত দিনত আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ' ক্লাছ পাই থাকিব বিচাৰে তেতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। আজিলৈ ইমানেই আছিলে, ধন্যবাদ।